برقت وإلى السماء برقت. الحمد لله رب العالمين الرحمن الرحيم أكبر. الله أكبر الله أكبر الله أكبر. زكى وذكر اسم ربه فصلى. আলাইকুম রহমতুল্লাহ বারাকাতুহ। সর্বপ্ৰথম মই অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোৱা কৰোঁ, আল্লাহ ৰাব্বুল আলামিন যেন আমাৰ এই ঈদৰ নামাজ, ঈদৰ সালাতকে যেন আল্লাহ ৰাব্বুল আলামিন গ্ৰহণ কৰে। একমাহ আমি ৰোজা ৰখাৰ পিছত আজি ঈদ উল ফিতৰ উদযাপন কৰিলোঁ। আৰু মই বিশেষকৈ অসমবাসী ৰাইজক, আমাৰ ৰাইজক, বিশেষকৈ আমাৰ মুছলিমবাসী ৰাইজক আমি এটা বাৰ্তা, এটা অনুৰোধ জনাম যে আমাৰ এনে একটা ট্ৰেণ্ড আৰম্ভ হৈছে যে ঈদৰ দিনা আমাৰ যুৱক ডেকা ল'ৰাসকলে বাইক লৈ ট্ৰিপলিং কৰে সিহঁতে, আৰু আইন উলংঘা কৰে। ইভেন কি মষ্ট অফ দেম দে হেভ নো লাইচেন্সো নাই। লাইচেন্স নোহোৱাকৈ বাইক চলাব নোৱাৰে, আমি ৰাস্তাত আহিব নোৱাৰি, আৰু ট্ৰিপলিংটো এলাউই নাই, আৰু হেলমেট নথকা হিচাপেও সিহঁতে গাড়ী চলায়। যেন কোনো পধ্যে আমি আইনক উলংঘা নকৰোঁ। ঈদৰ দিন যাতে শান্তি হিচাপে পাৰ হয়, ঈদৰ দিন যাতে এটা ডেঞ্জাৰ ডে হিচাপে আমাৰ গণ্য নহয়, তাৰ বাবে আমি গোটেই ৰাইজক আমি আহ্বান জনাওঁ যে আমাৰ মাদানী চাহেবে বহুতখিনি কথা, গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আমাৰ যুৱক বন্ধুসকলৰ যিটো উদ্বানদালি, এই উদ্বানদালি যদি প্ৰশাসনৰ জৰিয়তে, ময়ো প্ৰশাসনৰ মানুহ আছিলোঁ, যদি সঠিক ৰাস্তাত নিনিয়ে তেতিয়াহ'লে অহা দিনত আমাৰ বহুত ক্ষয়ক্ষতি হ'ব। অভিভাৱকক আহ্বান জনাম। লগতে আমি যদি আমাৰ ফালৰ ধৰক জুৰীয়া অঞ্চলৰ 10-15জন মানুহ আমি যদি দ্বিতীয় অফিচত ধৰ্ণা দিওঁ, SP অফিচত ধৰ্ণা দিওঁ, আৰু তেওঁলোকৰ জৰিয়তে যদি সঠিক ডিউটি কৰাওঁ, আমি যদি হেলমেট, লাইচেন্স পৰীক্ষা কৰোঁ, তেতিয়াহ'লে এই উদ্বৰ্জনটো নিশ্চয় কমিব। ইনশাল্লাহ আমাৰ ইয়াৰ লগত আমাৰ ঈদগাহৰ সভাপতি ডাঙৰীয়া আৰু ঈদগাহৰ সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেত ইয়াত উপস্থিত আছে। মই ইনশাল্লাহ তেখেতসকলক অনুৰোধ জনাম, আৰু ময়ো আছোঁ লগত। ইনশাল্লাহ আমি আমাৰ ঈদগাহকে ঠাইখিনি অকণ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম। আৰু মহিলাসকলক যিহেতু হাদিছত আছে, মই বাৰ বাৰ কৈছোঁ, উম্মে আতিয়া ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত বুখাৰী শৰীফৰ হাদিছ, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আদেশ দিছে আহিবলৈ মানে অনুমতি দিয়া নাই। শব্দটো বুজিব লাগিব। আমাৰানা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, আমাৰানা অৰ্থাৎ আদেশ দিছে। ইভেন কি পিৰিয়ড থকা মহিলাসকলকো ঈদগাহত আহিবলৈ আদেশ দিয়া হৈছে। সিহঁতে নামাজত অংশগ্ৰহণ নকৰিব, বাকী দোৱাত অংশগ্ৰহণ কৰিব, সিহঁত আহিব। গতিকে আমি সকলো অসমবাসী ৰাইজক, আমাৰ ভাৰতবাসী ৰাইজক আমি অনুৰোধ জনাম যে মহিলাসকলক ঈদগাহলৈ যাবলৈ যেন অনুমতি দিয়ে, আৰু তেখেতসকলক যাতে আমাৰ পুৰুষৰ লগত মিলি আনন্দ উল্লাসত শ্বৰীক হ'ব পাৰে।